ইয়া গোটেই কথাবিলাক আমি চাওক, আমি 5 বছৰৰ কাৰণে মিত্ৰতা কৰিছোঁ, 21-ৰ পৰা 25লৈকে। এতিয়া 26ত মিত্ৰতাৰ কথাটো আমি আমাৰ 2টা দল বা 3টা দল বা 4টা দল NDA হিচাপে আমি বহিম, আলোচনা কৰিম। গতিকে ইয়াত তেজপুৰৰ কথাও নাহে, ৰহাৰ কথাও নাহে, অকল বা নাই বহিম আমি। নাহেতো আপোনাৰ নেৰেটিভ, আপুনি নেৰেটিভটো কৰিব বিচাৰিছে নাহে বুলি। মিত্ৰতাত আমাৰ চলি আছে আৰু যথাসম্ভৱ আমি মিত্ৰতাৰে NDA হিচাপে আমি 26ৰ নিৰ্বাচন খেলিম। UPPL লগত কি হ'বগৈ? চাই লওঁ এতিয়া গোটেই কথাবিলাক। UPPL বৰ্তমানো আমাৰ লগতে আছে, এনেকুৱা নহয় UPPL বাহিৰ হৈছে বা আমি বাহিৰ কৰিছোঁ। আমাৰ লগত NDA হিচাপে আছে। আমাৰ লগত আৰু এটা নতুন দল যোগ হ'ল চৰকাৰত, সেইটো দল হ'ল BPF দল। তেওঁলোকৰ এগৰাকী মন্ত্ৰী শপত গ্ৰহণ কৰিলে। গতিকে গোটেই কথাটো আমি সকলোকে বিচাৰোঁ যে অসমখনৰ স্বাৰ্থত, অসমৰ উন্নয়নৰ পক্ষত, শান্তিৰ পক্ষত এনেকুৱা ধৰণে ৰাইজৰ হৈ কাম কৰা, অসমৰ হৈ চিন্তা কৰা এই আমাৰ NDA দল যিকেইটা আছোঁ আমি একেলগে, গোটেইকেইটা আমি একেলগে থকাটো আমি বিচাৰোঁ। কিন্তু 26ৰ পৰা 31লৈ কি হ'ব সেইটো এতিয়া আমি আমাৰ দলৰ মজিয়াত বা NDA হিচাপে আমি আলোচনা কৰিবলৈ বাকী আছে। নতুনৰ সন্ধান বা পুৰণিক পুনৰ প্ৰতিষ্ঠা কৰা এই বিষয়টো ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যি ছাৰ্ভে ইত্যাদি হ'ব, সেই কথাটোত গোটেই কথাখিনি আমি পৰিষ্কাৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে এটা পৰ্যায়ত আমাৰ ছাৰ্ভে হৈছে, তাৰ প্ৰতিবেদন সোনকালে আমি পাম। ছাৰ্ভেৰ বিভিন্ন ধৰণৰ বিষয় আছে, গোটেইবিলাক বিষয় ব্যক্তি হিচাপে, সংগঠন হিচাপে, অন্য আৰু বিভিন্ন দিশ আছে। গতিকে সকলো দিশ আমি অধ্যয়ন কৰি আছোঁ আৰু নিশ্চিতভাৱে যাৰ জনতাৰ লগত সম্পৰ্ক ভাল, যিয়ে জনতাৰ হৈ কাম কৰি আছে, যিয়ে যাক ৰাইজে বিচাৰিব, সেইজনাৰ কোনো চিন্তা কৰিবৰ প্ৰয়োজন নাই। যদি ক'ৰবাত কিবা নিজে অনুভৱ কৰি আছে, মোৰ এইখন পঞ্চায়তত দুৰ্বলতা আছে, মোৰ এইটো কমিউনিটিত ক'ৰবাত দুৰ্বলতা আছে, তেতিয়াহ'লে তেওঁলোকৰ হাতত অলপ সময় আছে, এইখিনি ঠিক কৰি ল'ব।